এই মডেল অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ বানপানীৰ ফলত নিজৰ খেতি বাতিৰ ক্ষয় ক্ষতি হৈছে, সেইসকল কৃষকে যদি খেতি বাতিৰ ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ পাব বিচাৰে, তেন্তে ভাৰত চৰকাৰে সেইসকল কৃষকৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল PMFBY আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কিন্তু কৃষকসকলে নিজৰ খেতি বাতিৰ ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ লাভ কৰিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে PMFBY প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হৈছে ভাৰতৰ চৰকাৰী সমৰ্থিত শস্য বীমা আঁচনি, যাৰ লক্ষ্য হৈছে প্ৰাকৃতিক দুৰ্যোগ, কীট পতংগ আৰু ৰোগৰ ফলত শস্যৰ ক্ষতিৰ পৰা কৃষকসকলক আৰ্থিক সুৰক্ষা প্ৰদান কৰা। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে 2016 চনত আৰম্ভ কৰা এই আঁচনিখনৰ বীমা কোম্পানী আৰু বেংকৰ নেটৱৰ্কৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। ই বিশ্বৰ সৰ্ববৃহৎ কৃষি বীমা আঁচনি, যিয়ে 50 কোটিৰো অধিক কৃষকক সামৰি লৈছে আৰু 50 কোটিতকৈ অধিক কৃষকক বিভিন্ন শস্যৰ বীমা কভাৰেজ প্ৰদান কৰিছে। তো যিসকল কৃষকে বানপানীৰ ফলত বা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত খেতি বাতিৰ ক্ষতি হৈছে, সেইসকল কৃষকে যদি ক্ষতিপূৰণ পাব বিচাৰে, তেন্তে এইখন আঁচনিত কৰিব লাগিব আবেদন। তো আবেদন কৰাৰ পিছতহে খেতি বাতিৰ ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ লাভ কৰিব। তো এইখন আঁচনিত আবেদন কৰাৰ কাৰণে কৃষকসকলক কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াতে যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে, যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিব বিচাৰে, সেইসকল কৃষকৰ কিন্তু নিজা খেতি মাটি থাকিব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে, কৃষকৰ হাতত বৈধ আৰু প্ৰমাণিত মাটিৰ মালিকী সত্যৰ প্ৰমাণপত্ৰ থাকিব লাগিব, যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। তো তাৰপিছত আৰু কোৱা হৈছে, কৃষকে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বীমা কভাৰেজৰ বাবে আবেদন কৰিব লাগিব, যিটো সাধাৰণতে 20,000 বতৰৰ 1 সপ্তাহ বা 2 সপ্তাহৰ ভিতৰত কৰিব লাগিব আবেদন। ইয়াতে কোৱা অনুযায়ী কৃষকসকলে খেতি বাতি কৰাৰ সময়ত খেতিত যেতিয়া বীজ ৰোপণ কৰিব, তাৰ 2 সপ্তাহ বা 1 সপ্তাহৰ ভিতৰতে কিন্তু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত কৰিব লাগিব আবেদন। তো তাৰপিছত আৰু কোৱা হৈছে যে আগৰ পৰা কৃষকসকলে এনে কোনো আঁচনিৰ লাভ পোৱা হ'ব নালাগিব। তো আপোনালোকে যদি এনেকুৱা আৰু এখন আঁচনিৰ লাভ পাই আছে চৰকাৰৰ ফালৰ পৰা, তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত কৰিব নোৱাৰিব আবেদন। ইয়াৰ লগতে আৰু কোৱা হৈছে, যিসকল কৃষকৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে, সেইসকল কৃষকেও কৰিব পাৰিব আবেদন। তো তাৰপিছত একেবাৰে শেষত কোৱা হৈছে, যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিব বিচাৰে, সেইসকল কৃষকৰ এখন বৈধ আৰু সক্ৰিয় বেংক একাউণ্ট থকাটো বাধ্যতামূলক। তো আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰাৰ কাৰণে কিন্তু এখন বৈধ বা সক্ৰিয় বেংক একাউণ্ট জমা দিব লাগিব। এইখন বেংক একাউণ্টতেই কিন্তু লাভ কৰিব আৰ্থিক সাহায্য। তো তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব, তো এই বিষয়ত আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব, সেইসকল কৃষকে মাত্ৰ 1% পৰা আৰম্ভ কৰি 5%ৰ ভিতৰত দিব লাগিব প্ৰিমিয়ামৰ জমা। তো মাত্ৰ 1% পৰা আৰম্ভ কৰি 5%ৰ ভিতৰত আপোনালোকে যদি নিজৰ শস্য অনুপাতে এইখন আঁচনিত আবেদন কৰি
প্ৰিমিয়াম জমা কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে যেতিয়া আপোনালোকৰ খেতি-বাতিৰ ক্ষয়ক্ষতি হ'ব তেতিয়াই কিন্তু নিজৰ খেতি-বাতিৰ ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ পৰা। তো যিসকল কৃষকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰা নাই সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল দুখীয়া মানুহে এতিয়ালৈকে নিজৰ নামখন অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল দুখীয়াৰ বাবে আহি গৈছে এখন সোণালী সুযোগ। তো অসম চৰকাৰে 2020 চনৰ অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিখন আৰম্ভ কৰে। তো 2020 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছত যিসকল হিতাধিকাৰীয়ে প্ৰথম অৱস্থাত অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেইসকল হিতাধিকাৰীক প্ৰথমে প্ৰদান কৰিছিল 830কৈ টকা। ইয়াৰ পিছত 830 টকাৰ পৰা বৃদ্ধি কৰি 1000কৈ টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক প্ৰদান কৰিছিল। কিন্তু বৰ্তমান যিসকল হিতাধিকাৰী আছে সেইসকলক অসম চৰকাৰে 1250 টকাকৈ প্ৰদান কৰে অৰুণোদয় আঁচনিৰ বাবে। লগতে 1250 টকাৰ পৰা অতি শীঘ্ৰে 1400কৈ টকালৈ বৃদ্ধি হ'ব বুলি অসম চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ। অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব অৰুণোদয় আঁচনিত 2024 চনৰ আবেদন। তো 2024 চনত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অৰুণোদয় আঁচনিৰ যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। দ্বিতীয় নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনিত কেৱল মহিলাসকলক প্ৰাধান্য দিয়া হয়। ইয়াৰ পিছত 3 নম্বৰত কোৱা হৈছে আপোনালোকে গাঁও অঞ্চলত বসবাস কৰা হ'ব লাগিব আৰু লগতে পকী ঘৰ আপোনালোকৰ থাকিব নালাগিব। ইয়াৰ উপৰিও আৰু কোৱা হৈছে মহিলাসকলৰ লগতে যিসকল মহিলাই পৃথক বা স্বামী নাই লগতে যিসকল ছোৱালীৰ বয়স 35 বছৰৰ ওপৰত হৈছে কিন্তু এতিয়ালৈকে বিবাহ হোৱা নাই সেইসকল দুখীয়াক কিন্তু চৰকাৰে অৰুণোদয় আঁচনিত আবেদন কৰাৰ কাৰণে প্ৰাধান্য প্ৰদান কৰে। ইয়াৰ উপৰিও যিসকল মানুহৰ গাঁও অঞ্চলত 15 বিঘাতকৈ অধিক মাটি নাথাকিব সেইসকল মানুহেই কৰিব পাৰিব আবেদন। চহৰ অঞ্চলত যদি 3 কঠা ভূমি আছে তেন্তেও কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰাৰ কাৰণে আপুনি যোগ্য। তো এইবাৰ 2024 চনত অসম চৰকাৰে মহিলাসকলৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত 2024 চনত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। কিয়নো অসম চৰকাৰে অতি শীঘ্ৰে 2,50,000 অৰুণোদয় আঁচনিৰ ফৰ্ম প্ৰকাশ কৰিব। তো যেতিয়াই অৰুণোদয় আঁচনিৰ ফৰ্ম প্ৰকাশ কৰিব তেতিয়াই আপোনালোকক নতুনকৈ এখন ভিডিঅ' বনাই জনাই দিম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন 2.0 আঁচনি। তো যিসকল মানুহে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰি গছ পুলি ৰোপণ কৰিছিল সেইসকলে কিন্তু 2024 চনত আকৌ নতুনকৈ ৰোপণ কৰিব লাগিব গছ পুলি। তো গছ পুলি ৰোপণ 1 আগষ্ট তাৰিখৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিব। তো আপোনালোকে 1 আগষ্ট তাৰিখত যেতিয়া গছ পুলি ৰোপণ কৰিব সেই গছ পুলিখনৰ ফটো অমৃত বৃক্ষ আন্দোলন আঁচনি অফিচিয়েল ৱেবছাইটত কেনেকৈ আপলোড কৰিব এতিয়া দেখুৱাই দিছোঁ। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি প্ৰথমে aba.assam.gov.in লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অকণমান তলত লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলন গভৰ্ণমেণ্ট অফ আছাম। তো ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছত ওপৰত
ৰাইট সাইডত চাব পাৰিব 3 লাইন তো ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে 4 নম্বৰত লিখা চাব পাৰিব ডাউনলোড এপ APK তো ডাউনলোড এপ যে লিখা আছে এই অপশনটোত ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াত অকমান তলত লিখা চাব পাৰিব গেট ইট অন গুগল প্লে তো গুগল প্লে যে লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত প্লে ষ্টৰটো এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত অমৃত বৃক্ষ আন্দোলনৰ এখন এপ আপোনালোকৰ সন্মুখত আহি যাব অহাৰ পিছত এপটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰি আপোনালোকৰ মোবাইলত যেতিয়া ওপেন কৰিব ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহি যাব অহাৰ পিছত ইয়াতে প্ৰথমে নিজৰ মোবাইল নম্বৰ দি লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে ইয়াতে নিজৰ অমৃত বৃক্ষ আন্দোলন আঁচনিৰ ফটোখন খুব সহজতে আপলোড কৰিব পাৰিব তো ফটো আপলোড কৰাৰ বিষয়ে যদি আৰু বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো আজি ইমানেই ধন্যবাদ।